নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই মিণ্টু শইকীয়া। লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালি ৩টা মিচিং জাতীয় সংগঠনৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। মিচিং ছাত্ৰ সংগঠন TMPKৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু TMMK আৰু MMKৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত এই নাগৰিক সভাখনি অনুষ্ঠিত হয়। সাম্প্ৰতিক সময়ত ব্যাপক ৰূপত বৃদ্ধি হোৱা মদ, ভাং, ড্ৰাগছ, জুৱা, বাল্যবিবাহ আদিৰ লগতে অন্ধবিশ্বাস দূৰ কৰাৰ উপৰি সমাজক নিচামুক্ত কৰাৰ লক্ষ্যৰে এই নাগৰিক সভাখন আয়োজন হয়। লখিমপুৰ জিলাৰ বাধাকৰা অঞ্চলৰ কুচিয়ামাৰীত অলপতে অসম কৃষি বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীৰ উদ্যোগত এটা তথ্য কেন্দ্ৰ মুকলি কৰে। কৃষি প্ৰযুক্তি, বীজ সংৰক্ষণ আদি বিভিন্ন তথ্য আৰু আৰ্হি সম্পন্ন তথ্য কেন্দ্ৰটো মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক যুগল বৰাই। তথ্য কেন্দ্ৰ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সজাগতামূলক সভাও অনুষ্ঠিত হয়। অনুষ্ঠানত লখিমপুৰ মাণ্ডলী কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ প্ৰবাল শইকীয়া, বিশ্ববিদ্যালয়খনৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ হেমন্ত কলিতা, বিশ্ববিদ্যালয়খনৰ সহযোগী অধ্যাপক ডক্টৰ সুন্দৰ বৰ্মন উপস্থিত থাকে। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ খেৰাজকাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ আৰম্ভ হৈছে। 1950 চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনে মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়াৰ লগে লগে জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। 2026 চনৰ জানুৱাৰী মাহত বিদ্যালয়খনৰ মহাৰজত জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানৰ লগত সংগতি ৰাখি খেৰাজকাদ বৈভৱ নামৰ এখন স্মৃতি গ্ৰন্থও প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে। বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজন কৰা সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ পাব লগা স্মৃতি গ্ৰন্থখনে বিদ্যালয়খনৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক, অৰ্থনৈতিক, ভৌগোলিক আদি সকলো দিশৰ পৰিচয় বহন কৰিব বুলি আশা কৰা হৈছে। স্মৃতি গ্ৰন্থখনত প্ৰকাশৰ বাবে বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ পৰা লেখা আহ্বান কৰিছে সম্পাদনা সমিতিয়ে। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ নাট্যানুষ্ঠান অনুশীলনৰ উদ্যোগত যোগ বৰুৱা স্মৃতি ভৱনত যোৱা 11 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা অনুশীলন নাট সমাৰোহৰ আজি সামৰণি পৰে। সমাৰোহৰ 3টা দিনত সৰ্বমুঠ 5খনকৈ নাটক মঞ্চায়ন হয়। আজি বিশ্বনাথ চাৰিআলিৰ বৰ্ণম নাট্যগোষ্ঠীয়ে কাঠফুলা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাট্য পৰিষদে সমান্তৰাল আৰু দ্য য়েল্ল' ৱালপেপাৰ নামৰ 3খন নাটক মঞ্চস্থ কৰে। পহিলা দিনা আয়োজক অনুশীলন নাট্যগোষ্ঠীয়ে, তৃতীয় পহৰ আৰু ঘিলামৰাৰ ইংগিত নাট্যগোষ্ঠীয়ে মাংৰি নামৰ নাটকখন মঞ্চায়ন কৰাৰ বিপৰীতে কালি সমাৰোহৰ দ্বিতীয় দিনা নগাঁও পুৰণি গুদামৰ ৰংগালয়ে দেওলগা মাছ নামৰ নাটকখন পৰিৱেশন কৰে। লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চলিত বৰ্ষৰ জিলা ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাখনি যোৱা 4 ছেপ্টেম্বৰৰ পৰা উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে। দুখনকৈ ছেমিফাইনেল খেলৰ কালি সামৰণি পৰাৰ পিছত অহা 14 ছেপ্টেম্বৰত চূড়ান্ত খেলখনি অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা এইবেলিৰ দলসমূহ হ'ল টিউলিপ স্পৰ্টছ একাডেমী, নকাৰী ক্লাব, বিহপুৰীয়া কোচিং চেণ্টাৰ, সাৰমতীৰ MDSD, এভাৰগ্ৰীণ ক্লাব, হাতেলুং ফুটবল কোচিং চেণ্টাৰ, ধলপুৰ ইউনাইটেড, নুনিবাৰী স্পৰ্টছ ক্লাব আদি। প্ৰতিদিনে যোৱা 4 ছেপ্টেম্বৰৰ পৰা 9 ছেপ্টেম্বৰলৈ বিয়লি 3 বজাত আৰু সন্ধিয়া 7 বজাত দুখনকৈ খেল অনুষ্ঠিত হয়। 11 আৰু 12 ছেপ্টেম্বৰত ছেমিফাইনেল খেল সম্পন্ন হৈ যোৱাৰ পিছত অহা 14 ছেপ্টেম্বৰত চূড়ান্ত খেলখনি অনুষ্ঠিত হ'ব। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একেনামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। অনিবাৰ্য কাৰণবশতঃ শিল্পীৰ পৃথিৱী অনুষ্ঠানটি প্ৰচাৰ কৰিব পৰা নগ'ল। এতিয়া আগবঢ়াইছোঁ কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি দুলাল দত্তৰ কেইটিমান স্বৰচিত কবিতা পাঠ। কবিতাৰ শিৰোনাম ঘৰ। লিহিৰি লিহিৰি চিৰিলি চিৰিলি শৰণ খেৰৰ এবেচা দুবেচা চাৱনিৰে আটোম টোকাৰিকৈ সজা আছে এটি ঘৰ। মোৰ ঘৰ, ৰ'দৰ ঘৰ, বৰষুণৰ ঘৰ। শাৰী শাৰী ইকৰা বেৰৰ দীঘল দীঘল জলঙাই দি সদায় ভিতৰ সোমাই এচেৰেঙা ৰ'দ, হালধীয়া ৰ'দ, হেঁপাহৰ ৰ'দ, ৰামধেনুৰ ৰ'দ। আজিকালি প্ৰায় সদায় পোহৰ হৈ থাকে ঘৰটোৰ ভিতৰ কিম্বা বাহিৰ। এই পোহৰৰ বাবেই দৈনিক কোটা কঢ়িয়াইও সাজিব পৰা নাই কাউৰীয়ে বাঁহ, অথবা মাৰলি ফালি সোমাব পৰা নাই ভাৱনাৰ আউল লগোৱা
চুঙা বাদুলিৰ জাক। ভিতৰত ৰ'দে গিজগিজাই থাকিলেও প্ৰায়েই মই দুহাত মেলি বেলিটোত হাঁকুটি লগাওঁ। কাজলিয়ে কাজলিয়ে ৰ'দবোৰ গিলি মুঠিয়ে মুঠিয়ে ছটিয়াই দিওঁ ভিতৰত কিম্বা বাহিৰত। ৰ'দৰ গোলাপী আমেজ শুঙি ৰ'দে গিলি পেলোৱা মোৰ ঘৰটোৰ ছালত পৰি আজিকালি কপৌৱে কুৰুলিয়াই, পাৰই ৰন্দিয়ে। দুৱাৰৰ দাং খুলি কেতিয়াও ওলাই নাহে গেৰ পাখি গজা পোহনীয়া মইনা। যদিও ইকৰা বেৰৰ ৰোৱা কামিত আঁকি আঁকি লগোৱা আছে মতা গাঁঠি, তথাপি কোনো কোনো অসতৰ্ক মুহূৰ্তত বেৰৰ জলঙা ফালি বিৰিঙি বিৰিঙি সোমাই ক'লা ক'লা মেঘৰ নীলা নীলা বৰষুণ। অৱশ্যে ভিতৰ সোমালেও নীলা বৰষুণে ঘৰটো গিলি পেলাব নোৱাৰে কোনোদিন, কিয়নো এটি ঘৰৰ বাবেই ঘৰে উমান লয় ৰ'দ অথবা বৰষুণৰ এডিঙি এডিঙি অনুভূতি। প্ৰেমত গজা দুবৰি। বহাগৰ প্ৰথম জাক বৰষুণে চেলেকি মতলীয়া কৰা চিৰাল ফটা পথাৰখনত কণফুটি গজালি মেলে তাই। ক্ৰমে এপতীয়া দুপতীয়া। লাহে লাহে কৈশোৰত ভৰি দি তাই মতলীয়া বতাহৰ নিচাত কঁপাই তোলে পথাৰ। আঁঠুৰ ওপৰলৈ মেখেলা তুলি ৰঙিলী পমিলিহঁতে তাইৰ সৈতে হাতে ধৰা ধৰি কৰি চুপতি কৰে। সিহঁতৰ মঙহাল হাতৰ পৰশত লাজৰ সেউজীয়া উৰণি টানি তাই ক্ৰমে গাভৰু হয়। আৰ চকুৰে যৌৱনৰ চুপতি মাৰি এচেৰেঙা ৰ'দৰ সৈতে হৃদয়ৰ কথা পাতে। পথাৰখন আহিন আহিন গোন্ধায়। ৰ'দক সাবটি ধৰি বুকু ৰুম ঢালোতে জিৰ জিৰকৈ নিগৰে শৰত। শৰতত তিতি জুৰুলি জুপুৰি হৈয়েই তাই বহলকৈ চকু মেলি আকাশলৈ চায়। নীলা আকাশ, হালধীয়া ৰ'দ, সেউজীয়া পথাৰ। তাই গোলাপী আমেজে হাঁহি হাঁহি অনুভৱ কৰে বুকুৰ ভিতৰৰ সেউজীয়া কঁপনি। ৰ'দে বৰষুণে মতলীয়া হৈ একান্ত গোপনে তাই মোৰ সৈতে সহবাস কৰে। পথাৰখন আঘোণ আঘোণ গোন্ধায়। আজিকালি বহুতে মোলৈ আঙুলি টোঁৱাই কয়, মোৰ প্ৰেম হেনো এনেকুৱাই, ভিতৰত গজালি মেলি বাহিৰত আঙুলি বোলায়। কাব্যকুঞ্জ। অনুষ্ঠানটিত ইমান পৰে কবি দুলাল দত্তৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।